অতি মৰমৰ এগৰাকী কণমানি শিল্পী জুন শইকীয়া আজি আপোনালোকৰ সন্মুখত আছে সেয়েহে মই জুন শইকীয়াৰ মুখেৰে অতি কমেও 2-3টা মান গান আপোনালোকৰ সন্মুখত আগবঢ়াবলৈ চেষ্টা কৰিম তথাপিও মৰমৰ কণমানি আমাৰ এই শিল্পীগৰাকীক আমাৰ মাজত পাই আমি অতি আনন্দিত হৈ পৰিছোঁ সেয়েহে আমি তেখেতৰ পৰা জানিব বিচাৰিছোঁ তেখেতৰ অনুভৱ আপুনি নিজৰ মা দেউতাক উদ্দেশ্যি নাইবা ৰাইজক উদ্দেশ্যি কিবা ক'ব নেকি যদি মাহঁতক উদ্দেশ্যি কিবা এটা কয় এই মঞ্চৰ পৰাই অতিকে ভাল লাগিব ঠিক আছে মই মাইক্ৰফোন দি আপোনালৈ আগবঢ়াই দিছোঁ নমস্কাৰ মই জুন শইকীয়া আজি মই এটা গান গাম যোনটো গান মোৰ মাৰ গান মাৰ আটাইবোৰ গানৰ ভিতৰত এই গানটো মোৰ প্ৰিয় গান কিন্তু গানটো গোৱাৰ আগতে মই আপোনালোকক অকণমান কথা কওঁ আপোনালোক কিন্তু উঠি নাযাব দেই ৰাইজ মা মই তোমাক কৈছিলোঁ নহয় এইবাৰ পূজাত মোক বেলেগ উপহাৰ নালাগে মোক মোৰ দেউতা লাগে মা তুমি এই উপহাৰটো মোক দিব পাৰিবানে মই মঞ্চৰ পৰাই কৈছোঁ মা তুমি মোক এই উপহাৰটো দিব পাৰিবানে আমি তিনিও লগ হৈ সৰু পূজা ঘৰটোলৈ যাম আমি তাতে সুখী হ'ম মা দেউতা আমি একেলগে থাকিম দেউতা কিয় কান্দিছ চাচোন মই তোৰ কাষলৈ আহি গলো আৰু গুচি নোযোৱাটো নাযায় কেতিয়াও নাযায় দেউতা আৰু কেতিয়াও নাযায় ময়ো নাযাওঁ দেউতা তুমি এতিয়াই কোৱা তুমি আৰু মাক নামাৰাটো মৰাটোতো মই মাৰিমেই কিন্তু দুখ নোপোৱাকে মাৰিম মা তুমিও কিন্তু কোৱা তুমি আৰু নাকান্দাটো কন্দাটোতো কান্দিমেই কিন্তু দেউতাৰা বুকুত মোৰ থৈয়ে কান্দিম তেনেহ'লে বৰ ভাল হ'ব এই জোন বল আমি এতিয়া পূজা চাবলৈ যাওঁ এইটো দি থৈ যাওঁ দিয়া বহুত ধন্যবাদ ৰাইজ ইমান সময় আপোনালোকে কণমানি শিল্পীগৰাকীৰ মুখেৰে যি শুনিলে তাৰ বাবে এটা ডাঙৰকৈ হাত চাপৰি লাগে আৰু পুনৰবাৰ আপোনালোকৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ শুভ ৰাত্ৰি।